হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ধুবুৰী জিলাৰ চাপৰগ্ৰামৰ দাউদপাৰা। বিগ থিং ফাউণ্ডেশ্যনৰ উদ্যোগত আজি দেখিবলৈ পোৱা গৈছে ইয়াতে এখন কাৰ্যালয় শুভ উদ্বোধন কৰি আছে। তাৰ লগতে কিন্তু দেখিবলৈ পোৱা গৈছে এইখন অঞ্চলৰ যি গৰীব দুখীয়া ৰাইজ আছে তেখেতক কিন্তু এই ফাউণ্ডেশ্যনৰ উদ্যোগত কিন্তু দেখিবলৈ পোৱা গৈছে যি কম্বল, এই ঠাণ্ডাৰ বতৰৰ কাৰণে কিন্তু কম্বল বিতৰণ কৰি আছে। তেনে ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াতে বিগ থিং ফাউণ্ডেশ্যনৰ সদস্যসকল আছে আৰু সভাপতি সম্পাদক ইয়াতে উপস্থিত আছে, তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কি কওঁ? হয়, নিশ্চয়কৈ আমি এটা আজি বিগ থিং ফাউণ্ডেশ্যন বুলি এটা NGO আজি আমি শুভ উদ্বোধনী কৰিছোঁ। আৰু এই চেগতে আমি আমাৰ অঞ্চলৰ কেইজনমান দুৰ্ভগীয়া যিসকলে মানে খুবেই নিদি তেখেতসকলক আমি এখন এই ঠাণ্ডাত এখন আমি সৰু সুৰাকৈ যিমানখিনি পাৰিছোঁ এখন কম্বল বিতৰণ কৰিবলৈ চেষ্টা কৰিম। আৰু আগন্তুক দিনত আমি ইয়াতকৈ আৰু ভাল যাতে কৰিব পাৰোঁ এইটো ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আমি আমাৰ শুভ কম্বল বিতৰণী সভাটো ইয়াতে আৰম্ভ কৰিম। আৰু যিহেতু আজি কাৰ্যালয়খন শুভ উদ্বোধন কৰিলে, আপোনালোকৰ যি ফাউণ্ডেশ্যন, এই ফাউণ্ডেশ্যন আজিৰ পৰাই অপেনিং হ'ল, তেনে ক্ষেত্ৰত ৰাইজক কি জনাব? হয়, প্ৰথমতে আমি স্কুলবিলাকৰ প্ৰধান শিক্ষকসকলৰ লগত আমি বহিম, আলোচনা কৰিম কি পৰ্যায় কৰিব লাগে। আমি লোকাল আমাৰ স্থানীয় প্ৰশাসন আছে তাৰ লগতো আমি আলোচনা কৰিম। যদি আমি অলপ সহায় সহযোগিতা কৰাত পিছত যদি শৈক্ষিক পৰিৱেশটো অলপ ভাল হ'ব পাৰে, আমি নিজকে মানে গৌৰৱান্বিত অনুভৱ কৰিম। এইখিনি NGOৰ আণ্ডাৰত বিভিন্ন সা সুবিধা আহে। হয়, তেনে ক্ষেত্ৰত এইখন অঞ্চলৰ যি গৰীব দুখীয়া ৰাইজ আছে তেখেতৰ কি নিশ্চয়কৈ আমি চৰকাৰৰ ফালৰ পৰা যিমানখিনি অনুদান আনিবলৈ চেষ্টা কৰিম। একচুৱেলি এটা NGO ৰেপুটেড হোৱাৰ পিছতহে এইবিলাক পায়, ফাৰ্ষ্ট টাইম নাপায়। তথাপি এটলিষ্ট 3 ইয়াৰ্ছটো লাগে। তাৰপিছত যদি আমি চৰকাৰৰ ফালৰ পৰা কিবা অনুদান পাওঁ, আমি স্থানীয় প্লাছ আমাৰ আঞ্চলিক, আমি অকল দাউদপাৰা, ৰাঙাপানী, কাছিয়াটাৰী আৰু এইখিনিতে সীমিত নাথাকি আমি আমাৰ বৃহত্তৰ অঞ্চলৰ আমি দুখীয়া গৰীব মানুহৰ দুৰ্ভগীয়াৰ ওচৰত আমি সদায় থিয় হ'ম, আছোঁ আৰু থাকিম। এই ফাউণ্ডেশ্যনত আপোনালোকৰ কেইজনীয়া সদস্য কমিটি আছে? এতিয়া আমাৰ 21জনীয়া আমি কমিটি প্ৰথমে আমি ৰেজিষ্টাৰ কৰিছোঁ। এতিয়া আমি যদি কোনোবা আমাৰ আহিব খোজে আমি আমি ইনক্লুড কৰিবলৈ আমি ৰাজি আছোঁ। আজি যি পদক্ষেপ লৈছে নিশ্চয় অভাৱনীয় পদক্ষেপ, যিহেতু গৰীব দুখীয়াৰ মাজত আপোনালোকে নতুনকৈ শুভ উদ্বোধন কৰিয়ে আজি কম্বল বিতৰণ কৰি আছে। আগন্তুক দিনত চাওক, এতিয়া বহুত দুখীয়া মানুহ থাকিব যিবিলাকে মানে চিকিৎসাৰ অভাৱত বাহিৰত যাব নোৱাৰিব। আমি তেখেতসকলৰ আমি আমাৰ তৰফৰ পৰা যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম। আৰু লগতে এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে পঢ়া শুনাত ভাল, কিন্তু গাৰ্জিয়েনে সিহঁতৰ খৰচটো উঠাব নোৱাৰে, তাক আমি আৰ্থিক ফালৰ পৰা স্বাৱলম্বী কৰাৰ প্ৰথমতে চেষ্টা কৰিম যে তাক কিবা তাৰ গাৰ্জিয়েন বা তাৰ অভিভাৱকক কিবা এটা কাম দিয়া যায় নেকি, কামৰ দ্বাৰা আমি চেষ্টা কৰিম দিবলৈ। এতিয়া চাওক, যদি আমি তাক মানে টকা পইচা দি হেৰি কৰোঁ, এবাৰ দিম, দুবাৰ দিম, 3বাৰ দিম, তাৰপিছত আৰু দিব নোৱাৰিম হয়তোবা। আমি যদি তেখেতসকলক এটা কামত আমি নিয়োগ কৰিব পাৰোঁ, এই কামটো দি পৰিয়ালটো চলিব, লগতে ল'ৰা ছোৱালীৰ পোহপাল দিব পাৰিব, পঢ়া শুনাত আগবাঢ়ি লৈ যাব পাৰিব। হয়, ইয়াতে আৰু হয়, যিয়ে নহওক প্ৰথমে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি সঁচাকৈ আমাৰ চাপৰগ্ৰাম দাউদপাৰা এটা পিছপৰা অঞ্চলত এনেকুৱা এটা মহৎ চিন্তা কৰি যি ফাউণ্ডেশ্যন আজি মুকলি কৰিলে, আমি নকৈ আনন্দিত। আৰু আমি ফাউণ্ডেশ্যনৰ প্ৰত্যেকজন সদস্যাক আগন্তুক দিনত এই সমাজৰ হকে কিছুমান অসামাজিক কাম, লগতে শিক্ষা, স্বাস্থ্য আৰু আমাৰ সমাজ গঢ়াৰ ক্ষেত্ৰত যিখিনি অৱদান একতসকলে কৰিব লাগে, সেইখিনি একতসকলে আগুৱাই লৈ যাব। মই ফাউণ্ডেশ্যনৰ প্ৰত্যেকজন সদস্যাক অনুৰোধ কৰিছোঁ যাতে আপোনালোকৰ এই ফাউণ্ডেশ্যনৰ জৰিয়তে আমাৰ এই অঞ্চলৰ মহৎ উদ্দেশ্যবিলাক সাধন হয়। আৰু বিশেষকৈ আমাৰ
যিহেতু আমাৰ সংখ্যালঘু পিছপৰা অঞ্চলৰ ভিতৰত কিছুমান কবিৰাজী কিছুমান ভণ্ড কবিৰাজৰ কিছুমানৰ উৎপাত লগতে বাল্য বিবাহ মই বিশেষকৈ আজিৰ ফাউণ্ডেশ্যনৰ জৰিয়তে প্ৰত্যেকজন সদস্যক অনুৰোধ কৰিম যাতে এখেতসকলে প্ৰতিটো গাঁৱত গৈ পেলাই গাঁৱৰ মুৰব্বী তথা আই মাতৃসকলক লৈ তেখেতসকলক সচেতনতা গঢ়ায় যাতে শিক্ষা স্বাস্থ্য আৰু কেনেকৈ আমি আমাৰ সমাজখনক আমাৰ দেশখনক আৰু আমাৰ ল'ৰা ছোৱালীক উদূৰ ভৱিষ্যত এখন ভাল সুস্থ সমাজ দিব পাৰোঁ এইখিনি এখেতসকলে প্ৰতিটো গাঁৱত গৈ পেলাই একেটাকৈ সচেতনতা সভা কৰিব বুলি মই এখেতসকলক অনুৰোধ জনাইছোঁ আৰু এই ফাউণ্ডেশ্যনৰ জৰিয়তে এই ফাউণ্ডেশ্যনৰ উজ্জ্বল হওক প্ৰত্যেকজন সদস্যৰ যি মহৎ কাম তেখেতসকলৰ এই মহৎ কামক আকৌ মই কৃতজ্ঞতা জ্ঞাপন কৰি মই ফাউণ্ডেশ্যনৰ প্ৰতিজন সদস্যক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় যাতে সুকলমে আগবাঢ়ি যাব পাৰে তাৰে কামনা কৰি এই চাপৰগ্ৰাম অঞ্চলৰ ৰাইজ কিন্তু ইয়াতে আহি উপস্থিত হৈছে আৰু ইতিমধ্যে মই মন্তব্য লৈছোঁ ইয়াৰে জ্যেষ্ঠ নাগৰিক ইয়াৰে স্থানীয় ব্যক্তি তেখেতৰ পৰা মই মন্তব্য লৈছোঁ কিয়নো দেখিবলৈ গৈছে নৱ প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে তেখেতে নিচাসক্ত হৈ থাকে তেনে ক্ষেত্ৰত এই ফাউণ্ডেশ্যনৰ জৰিয়তে যাতে এইবিলাক বন্ধ হয় ইয়াৰে কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221